ইয়াৰ পাছতেই হিলয় 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 এখন কেতিয়াও সাহিত্য সভা হ'ব নোৱাৰে এইখিনিকে ক'লোঁ আৰু এই মুহূৰ্তত সকলোকে আহ্বান জনাইছোঁ আজি যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰ তিৱা সাহিত্য সভা ক্ষেত্ৰৰ নাম দি 21, 22, 23 মাৰ্চত এই তিৱাৰ সাহিত্য সভা আৰম্ভ হ'ব তিৱা সাহিত্য সভাখন 3 বছৰ মূৰে মূৰে এখন সাধাৰণ সভা আৰম্ভ হয় আজি এই যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত তিৱা সাহিত্য সভা আৰম্ভ হ'বৰ কাৰণে তাত লাই খুঁটা স্থাপন কৰা হৈছে হয় হয় তিৱা মাথলে টকৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ 13 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন মৰিগাঁও জিলাৰ ঔজাৰীত স্বৰ্গীয় যেমন চন্দ্ৰ বৰদলৈ পুৰণি ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে অহা 21, 22, 23 মাৰ্চত আৰু তদুপলক্ষে আজি 22 ডিচেম্বৰত লাই খুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীত আমাৰ তিৱা মাথলে টকৰাৰ সন্মানীয় সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ আৰু সাহিত্য একাডেমী ভাষা সন্মান বঁটা প্ৰাপক হৰসিংহলা ডাঙৰীয়া তেওঁ নতুন আগন্তুক কাৰ্যকালৰ কাৰণে সভাপতি নিৰ্বাচিত হৈছে আৰু অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি তথা আমাৰ মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আৰু আমাৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে মেঘালয় ৰাজ্য আৰু আমাৰ অসমৰ বিভিন্ন ধেমাজিৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত থকা আমাৰ সাহিত্য সভাৰ প্ৰতিনিধিসকল ব্যক্তিসকল ইয়াত আহি সমবেত হৈছে আৰু এই অঞ্চলৰ সহায় সহযোগ আমি খুব সুন্দৰভাৱে পাইছোঁ অনুভৱ কৰিছোঁ আৰু আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আমাৰ এই কাৰ্যসূচীৰ প্ৰচাৰ বাতৰি আপোনালোকে সম্প্ৰচাৰৰ যি ব্যৱস্থা কৰিছে আপোনালোকক আমি আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই বৰ্ণাঢ্য ব্যয়বহুল কাৰ্যসূচী ৰূপায়ণৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা আমাক একান্তভাৱে প্ৰয়োজন হ'ব গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ অংশগ্ৰহণ আমি আশা কৰিছোঁ আগন্তুক অধিৱেশনত যাতে আপোনালোক উপস্থিত থাকে আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ অসমৰ সকলো ৰাইজলৈ আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ বাজেট আমাৰ প্ৰায় 1 কোটি টকাৰ বাজেট আৰু ইয়াৰ কাৰণে আমি অৰ্থ সংগ্ৰহৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰা হৈছে আমি আশা কৰিছোঁ যে আমি যি স্থানত যিসকল মানে সন্মানীয় ব্যক্তিৰ ওচৰলৈ যাম আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে আমাক সহায় কৰে আৰু আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত হোৱাত যাতে সহায় কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.